নমস্কাৰ। ৰিট্ৰিট চ'লৰ প্লেটফৰ্মত যিসকল আহি থাকে, যিসকল জড়িত, তেওঁলোকৰ লগত অকণমান কথা পাতিব ওলাইছোঁ। জুবিন কোনো কণ্টেণ্ট নহয়, কাৰো কাৰণে কণ্টেণ্ট হ'ব নোৱাৰে। তেওঁক কণ্টেণ্ট হিচাপে লৈ কাম কৰাৰ মানসিকতা হয়তো কাৰো নাই। কোনো ইনফ্লুৱেঞ্চাৰ বা চেনেলে সেই কামটো নকৰে। অকণমান অনুভৱ বেলেগকে কৰি আছো কথাবোৰ, আৰু সেইখিনিয়ে মই ইয়াতে দাঙি ধৰিব বিচাৰিছো। কথা কোৱা অভ্যাস নাই, গতিকে কিবা যদি ভুল ভ্ৰান্তিও হয় আপোনালোকে ধৰি নাৰাখিব। মোৰ মনত আছে যেতিয়া বেংগলোৰত পঢ়ি আছিলো আমি, এই সময়ত জুবিনৰ গানবোৰ আমি শুনো, অনা অসমীয়া বন্ধুসকলেও শুনে, ভাষাটো বুজি নাপায়, কিন্তু তেওঁ কণ্ঠত যিকোনো গান এটা যেতিয়া শুনে আৰু গানবোৰে ভাষাৰ ব্যৱধান পাৰ হৈ মোহিত কৰে। সেই অনা অসমীয়া ফ্ৰেণ্ডবোৰেও নাম জানিছিলে সেই সময়ত জুবিন। আৰু কেতিয়াবা ইণ্টাৰেষ্টিং ফেক্ট এটা আছিল কেতিয়াবা, যে আমি মেডিটেশ্যন কৰিব ওলাওঁ, যদিও আমি য়োগা ষ্টুডেণ্ট আছিলো, মেডিটেশ্যন আমি কৰিব নোৱাৰো, প্ৰপাৰলি নহয়গৈ। তো কেতিয়াবা সিহঁতে ছাজেষ্ট কৰে, এই জুবিনদাৰ গানটো বজাই দেচোন। আমি তেওঁৰ গানটো বজাই চকু বন্ধ কৰি বহো আৰু মেডিটেশ্যন কৰোঁ। এই যিখিনি অনুভৱ, এইখিনি তেওঁৰ কণ্ঠত কিবা এটা যাদু আছিলে, যিয়ে ভাষাৰ ব্যৱধান পাৰ হৈ যায়। আজি কলা সংস্কৃতিৰ এই সমাজখনত, এই ফিল্ডখনত যিসকলে জড়িত হৈ আছে, জুবিনৰ এই কামখিনি পাৰে যদি এই সীমাৰ পৰা উলিয়াই লৈ যাওক। তেওঁক চবেই জানে, বিশ্বৰ দৰবাৰত তেওঁৰ এটা স্থান আছে, কিন্তু তেওঁৰ ভাষাত, মাতৃভাষাত গোৱা গীতসমূহত কি আছে বুজি নাপায় হয়তো। তেওঁৰ কণ্ঠই মোহিত কৰে, তেওঁৰ আত্মাৰে গোৱা গানবোৰে মোহিত কৰে, ভাষাৰ ব্যৱধান পাৰ হৈ যায়। কিন্তু আচলতে যদি জুবিনক অমৰ কৰিব লাগে, তেতিয়াহ'লে এই ফিল্ডখনত যিসকলে জড়িত আছে, এটা মূৰ্তি বা তেওঁ গোৱা গানখিনিৰ সংৰক্ষণেৰে জুবিনক অমৰ কৰাৰ প্ৰচেষ্টাটো কৰাৰ লগতে সেই প্ৰয়াসৰ লগত আৰু এটা প্ৰয়াস কৰক, যে তেওঁৰ গানসমূহ বিভিন্ন ভাষাত অনুবাদিত হওক, চুকে কোণে বিয়পি পৰক। এই কামটো কৰাৰ কাৰণে যিসকল যোগ্য, সেইসকলে আগুৱাই আহক আৰু জুবিনক অমৰ কৰক। জুবিন আমাৰ মাজত সদায় অমৰ, গোটেই অসমবাসীৰ মাজত সদায় জীয়াই থাকিব। কিন্তু তেওঁৰ যি মহান সৃষ্টি, সেই সৃষ্টিখিনি কি কাৰণে মহান, তেওঁ যে চুই যাব পাৰে প্ৰত্যেকটো মানুহৰ অনুভৱখিনিক ব্যক্ত কৰিব পাৰে, সেই ভাষাবোৰ, সেই শব্দবোৰ প্ৰত্যেকজন মানুহৰ সনাতন অনুভৱ, প্ৰত্যেকজন মানুহৰ অন্তৰে অনুভৱ কৰা অনুভৱক তেওঁ ভাষা দিছে, তেওঁ শব্দ দিছে, তেওঁ কণ্ঠ দিছে। তেওঁৰ এই গুণটো, তেওঁৰ এই প্ৰয়াসটো, আৰু তেওঁ যিখিনি কৰি গৈছে, এইখিনিক বিশ্বৰ দৰবাৰলৈ ওলাই লৈ যাওঁ বলক। যিসকলে এইখিনি কৰাৰ বাবে সক্ষম, সেইসকলে যাতে এই মানসিকতাৰে তেওঁৰ কাৰণে উৎসৰ্গিত হৈ এনেকুৱা কিছুমান কাম কৰে, আগুৱাই লৈ যায়, তেতিয়াহ'লে আমি জুবিনক কিমান ভাল পাওঁ সেয়া প্ৰতিপন্ন কৰিব পাৰিম। আমি কামেৰে সেইখিনি প্ৰতিপন্ন কৰিব পাৰিম। আহক সেইখিনি কৰাৰ প্ৰয়াস কৰোঁ।